তাকে আমাৰ কাৰণে আমাৰ জাতিটোৰ কাৰণে এটা বিৰাট ডাঙৰ এটা ক্ষতি, যিটো অপূৰণীয়, আমি পূৰাব নোৱাৰোঁ। বহুত বেয়া লাগিছে। আজি শুব পৰা নাই 2 দিন 3 দিন একেৰাহে আছোঁ। গতিকে হাজাৰ হাজাৰ লাখ লাখ জনতা ওলাই আহিছে, কিন্তু আমি ভাবোঁ যিটো দেখিলোঁ আৰু জুবিন গাৰ্গ সঁচাকৈ অমৰ কাহিনী, মানে মৃত্যু নাই, জুবিন গাৰ্গৰ মৃত্যু নাই, সদায় জীয়াই থাকিব আমাৰ মাজত। তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। আপোনাৰ সৈতে যথেষ্ট ঘনিষ্ঠতা, যথেষ্ট সম্পৰ্ক আমি আচলতে সকলোৱে জানো। জীৱনত বহুত কাম কৰা হ'ল, বিশেষকৈ মোৰ বিহু গীতখিনি বাতি ভৰাই চেয়াৰ সাৰিব পৰা একেবাৰে মৰিলংলৈকে তাৰ মাজৰ সময়খিনি আচলতে বহুত গীতো লিখা হ'ল। আৰু এটা কথা ক'ব লাগিব, তেখেতে যদি মোৰ গানখিনি গাই নিদিলে হ'লে আজি মই বিপিন চাওডাঙ হ'ব নোৱাৰোঁ। মই লিখিছোঁহে, তেখেতে গাই গোটেই এটা গানত ৰূপ দিছে যিকোনো এটা গীত। গতিকে নাইকিয়া হৈ গ'ল একেবাৰে। অসমৰ বহু সৃষ্টি জুবিন গাৰ্গে কৰিছে, শিল্পীৰ ক্ষেত্ৰত, অভিনেতাৰ ক্ষেত্ৰত, অভিনেত্ৰীৰ ক্ষেত্ৰত বহু সৃষ্টি জুবিন গাৰ্গে কৰিছে। মই ক'লোৱে নহয় আপোনাক, মোকে কৰিছে। মই গীতখিনি লিখিছোঁহে, তেওঁ যদি নাগালে হ'লে মই বিপিন চাওডাঙ হ'ব নোৱাৰিলোঁ হ'লে কেতিয়াও। গতিকে সেনেকুৱা এজন মানুহ আমাৰ পৰা হেৰাই গ'ল। গতিকে আমাৰ কিমান ক্ষতি, মানে একদম শূন্য শূন্য লাগিছে। জুবিনবিহীন এখন আচলতে অসম কামনা কৰিব নোৱাৰে আমাৰ অসমীয়া ৰাইজে। একদম ডাঙৰ এটা প্ৰকাণ্ড শূন্য একদম।